ডিগবৈ ২ নং বৰবিলৰ এটা বন্ধ ধান খুন্দা মিলত অকলশৰীয়াকৈ আশ্ৰয় লৈ থকা এগৰাকী বৃদ্ধ। চৰকাৰী আঁচনি কিংবা চৰকাৰী সকলো সা সুবিধাৰ পৰা বঞ্চিত এইগৰাকী বৃদ্ধ। ৬৫ বছৰীয়া বৃদ্ধগৰাকীৰ নাম বিষ্ণু চেত্ৰী। অকলশৰীয়া অসহায় বিষ্ণু চেত্ৰীয়ে বহু পূৰ্বৰে পৰা বৰবিল গাঁও পঞ্চায়ত আৰু স্থানীয় বিধায়কক সহায়ৰ বাবে বহুবাৰ আহ্বান কৰিছে। চৰকাৰক অনুৰোধ কিমান কৰিলোঁ, ক'ত বাইদেউহঁত আহিছিলে, সিহঁতক অনুৰোধ কৰি ক'লোঁ যে কিবা এটা সুবিধা কৰি দিয়ক। সকলোৱে হ'ব কেইদিনমান দেৰি হ'ব, ২-৪ দিন দেৰি হ'ব বুলি কৈ থৈ গ'ল। সহায়ৰ বাবে প্ৰতিশ্ৰুতি দিয়া হৈছিল বৃদ্ধগৰাকীক। বৰবিল গাঁও পঞ্চায়তে বৃদ্ধগৰাকীক আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা ঘৰ এটা বনাই দিব বুলিও প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নকৰিলে বৰবিল গাঁও পঞ্চায়তে, যাৰ বাবে বৰবিলৰ একাংশ সচেতন ৰাইজে দাবী কৰে অসহায় বিষ্ণু চেত্ৰীয়ে সময় থাকোঁতেই লাভ কৰক চৰকাৰী আঁচনিৰ সুবিধাসমূহ। উন্নয়নৰ ঢাকঢোল বজোৱা কি পঞ্চায়ত, কি বিধায়কৰ উন্নয়ন পুঁজিৰ সাহায্য এগৰাকী অসহায় জ্যেষ্ঠ নাগৰিকক কিয় দিব নোৱাৰে, সেয়া দুৰ্ভাগ্যজনক বুলি বিবেচনা কৰে অঞ্চলটোৰ সচেতন মহলে। পানী বৰষুণ দিলে পানী পৰে আৰু এই ওচৰে গোটেই পানী আহে। আপুনি লেট্ৰিন কৰিবলৈ লেট্ৰিনো নাই, আহে তাৰ পৰা ছোৱালী সিহঁতে ধৰি লৈ যায়, চকুৰে দেখি নাপাওঁ। চৰকাৰক কিবা অনুৰোধ কৰিব নেকি? চৰকাৰক অনুৰোধ কিমান কৰিলোঁ, ক'ত বাইদেউহঁত আহিছিলে, সিহঁতক অনুৰোধ কৰি ক'লোঁ যে কিবা এটা সুবিধা কৰি দিয়ক। সকলোৱে হ'ব কেইদিনমান দেৰি হ'ব, ২-৪ দিন দেৰি হ'ব বুলি কৈ থৈ গ'ল। আপুনি ডিগবৈ MLA-টো দেখিছে নাই? MLA এনেইতো আগত চকু ভাল থাকোঁতে ফটোত দেখিছোঁ, আৰু এনেইতো আৰু কি দেখিম। আৰু মই চকুৰে দেখা নাই, এতিয়া তেখেতৰ ওচৰত যাবলৈও শক্তি নাই, আৰু গৈনো কি কৰিম। আমাৰ নিচিনা মানুহ ক'ত সোমাবলৈ দিলেহে। গতিকে আৰু কোনো তেনেকুৱা লোক নাই যে লৈ যাব। আজিলৈকে মানে আৰু গাঁও পঞ্চায়তৰ পৰা আহি আৰু হৈ গ'ল, বছৰ পাৰ হৈ গ'ল, একো নহ'ল। তেনেকেই আছে। এই বিস্কুট পেকেট দি গ'ল, হৰলিক্সৰ বটল এটা দি গ'ল, সেইখিনি আৰু দি মেলি। ডিগবৈৰ পৰা হাছান আখতাৰ, ফৰিদৰ ৰিপৰ্ট, E-News NE।